সমিতিৰ প্ৰাক্তন সদস্য বৰ্তমান উপদেষ্টা শ্ৰী যোগাসন ডাঙৰীয়াদেৱ আৰু এই বিদ্যালয়ৰ বৰ্তমান কৰ্মৰত পৰিচালনা সমিতিৰ সভানেত্ৰী জন্মনী হাজৰিকা ডাঙৰীয়া আৰু এই বিদ্যালয়ৰ বৰ্তমান কৰ্মৰত মোৰ সহকৰ্মী শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীখিনি আৰু এই লগতে মই ৰাজীৱ শৰ্মা ছাৰৰ নামটো ৰাজেন্দ্ৰ শৰ্মা বুলি ওলাই গৈছিলে, গতিকে তেখেত শিক্ষাখণ্ডৰ আমাৰ ৰাজীৱ শৰ্মা ছাৰ আজি বিদায় ক্ষণত ক'বলৈ মোৰ বক্তব্য নায়েই, আগতে কৈ আহিছোঁৱেই। তথাপিতো প্ৰথম এই বিদ্যালয়ত মই 1992 চনৰ 20 জানুৱাৰী তাৰিখে বিজ্ঞান স্নাতক শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিবলৈ আহোঁতে প্ৰথম প্ৰধান শিক্ষক হিচাপে লগ পাইছিলোঁ শ্ৰদ্ধাৰ প্ৰবীণ বৰা ছাৰ ডাঙৰীয়া। গতিকে আজি তেখেত অনুপস্থিত, সেইকাৰণে অকণ বেয়াও লাগিছে, যিহেতু প্ৰথমজন প্ৰধান শিক্ষক আজি সভাখনত যাম বুলি ভাবিছিলোঁ। তেখেত অনুপস্থিত হোৱাৰ কাৰণে মনত অকণমান দুখ লাগিছে, যিহেতু তেখেতৰ দিনতেই মই এইটো অফিচতে ইয়াতে পাঠদান ইয়াতে অফিচত দিলে আৰু ছাৰৰ টেবুলখন এইখিনিতে আছিল, তেতিয়াই মই প্ৰথম যোগদান কৰিছিলোঁ বিজ্ঞানখনত। বাৰু যি কি নহওক, তেখেতৰ হয়তো ঘৰুৱা কিবা কিবি সমস্যাৰ বাবে আহিব পৰা নাই, তথাপিতো মই তেখেতলৈ ইয়াৰ পৰাই মোৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা জনাইছোঁ। তেখেতৰ আশীষ নিৰ্ধাৰ্য কৰি এই 33টা বছৰ 8 মাহ এই বিদ্যালয়তে কাৰ্যকাল কৰি আৰু শেষৰ 3টা বছৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি যিমান ধৰণে কৰিব পাৰিব লাগিছিল সিমান ধৰণে হয়তো কৰিব নোৱাৰিলেও যিমান দূৰ পাৰিলোঁ আগবঢ়াই নিয়াত কষ্ট কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ খং ৰাগ মৰম চেনেহেৰে বুজাই মেলি তেওঁলোকক লগত লৈ প্ৰকল্প দেখুৱাবলৈ যাওঁতে নিজৰ পইচা খৰচ কৰি হ'লেও লৈ গৈছিলোঁ, এইকাৰণেই যে তেওঁলোকে এখন প্লেটফৰ্ম দেখক, সেই প্লেটফৰ্মখন দেখি তেওঁলোক তেতিয়া আৰু আগবাঢ়ি যাবলৈ মনত ইচ্ছা হৈ গ'ল। প্ৰতি বছৰে তেনেধৰণে প্ৰতিটো দল লৈ ইমূৰৰ পৰা সিমূৰলৈ গোলাঘাট জিলাৰ প্ৰতিটো অনুষ্ঠানতে মই সহযোগিতা আগবঢ়াইছিলোঁ তেওঁলোকক লগত। আৰু আজিও 2-4 গৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, তেওঁলোকেও গম পাইছে যি পাৰিছোঁ। গতিকে বিদ্যালয়খন গাঁৱৰ মাজত অনুষ্ঠিত হোৱাত এই বিদ্যালয়খন যেতিয়া ইয়াত প্ৰতিষ্ঠা কৰিছিলে, পূৰ্বপুৰুষসকলে বহুতো শ্ৰম দান কৰি এই বিদ্যালয়খন এইটো অৱস্থা পৰ্যন্ত কৰিলেহি। যিসকল এই পৃথিৱীৰ পৰা বিদায় লৈছে তেখেতসকললৈ মই এই আজিৰ দিনটোতে সশ্ৰদ্ধ প্ৰণিপাত আৰু মোৰ সেৱা যাচিছোঁ, যাতে তেখেতসকলৰ আশীষ নিৰ্ধাৰ্য কৰি মই বাকী থকা দিনকেইটা সুস্বাস্থ্যৰে কটাব পাৰোঁ। আৰু সহকৰ্মী শিক্ষক কৰ্মচাৰীসকলে মোক প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰোঁতে যিমান সহায় সহযোগ আগবঢ়ালে তেখেতসকললৈও মই কৃতজ্ঞতা জনাইছোঁ। আৰু এইসকল বৰ্তমান মই পৰ্যায়ত বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। এই সময়ত এই বিদ্যালয়ত প্ৰতিজন জ্যেষ্ঠ শিক্ষক আৰু দক্ষতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীক প্ৰতিটো বিষয়ৰ হৈ ৰাখি থৈ যাব পাৰিছোঁ, যিহেতু এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে পিছৰ ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকৰ পাঠ্যপুথিৰ প্ৰতিটো তথ্যৰ লগতে সহবিজ্ঞানিক দিশৰ সকলোবিলাক দায়িত্ব ভালধৰণে পালন কৰি ছাত্ৰ ছাত্ৰীসকলক যাতে সমাজত লৈ গৌৰৱ কৰিব পৰা অৱস্থা এটা হয়, তেওঁলোকক তেনেধৰণে আগবঢ়াই নিবৰ বাবে মই মোৰ সহকৰ্মী শিক্ষক কৰ্মচাৰীসকললৈ অকণ পৰামৰ্শ হিচাপে আগবঢ়াইছোঁ। সহকাৰী শিক্ষক কৰিবলৈ আহি পোৱা
প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত সঞ্জয় কুমাৰ দত্ত ছাৰ। তেখেতলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। দ্বিতীয়তে মই প্ৰণাম জনাইছোঁ মোৰ অতি শ্ৰদ্ধাৰ মোৰ প্ৰধান শিক্ষয়িত্ৰী মাননীয়া চিন্তা উৎপলা শৰ্মা। মোৰ ক'বলগীয়া ঢেৰ আছিল কথা, কিন্তু সময় নাই, গতিকে মই কথা নকওঁ, মাত্ৰ অকণমান কিবা এটা যিহেতু ক'বলৈ কৈছে আৰু, গতিকে মই অকণমান কিবা এটা কৈ সামৰণি মাৰিম। এইখন হ'ল বিদ্যা মন্দিৰ। প্ৰতিটো শিক্ষানুষ্ঠানেই হ'ল একোটা বিদ্যা মন্দিৰ। আৰু এই মন্দিৰৰ উপাদান দুটা, মূল উপাদান। এই দুটাৰ এটা হ'ল ছাত্ৰ ছাত্ৰী আৰু আনটো হ'ল শিক্ষক শিক্ষয়িত্ৰী। মই এজন বিখ্যাত উৰ্দু কবিৰ এটা শায়েৰীৰে এই কথাটো বুজাই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। তেখেতে কৈছিল, বদল যাতে अगर माली, बदल जाते अगर माली, समन होता नहीं खाली। समन কোনোবাই অৰ্থটো কৈ দিব পাৰিবা নেকি? আমাৰ ছাত্ৰ ছাত্ৰী সুধি সমন ছাত্ৰ ছাত্ৰী ক'ব পাৰিবা নেকি? समन माने फुलवानी है ना। बदल जाते अगर माली, समन होता नहीं खाली। बहारे फिर भी आती है, बहारे फिर भी आएंगे। বৰ তাৎপৰ্যপূৰ্ণ কবিতা। কি কৈছে? এখন বাগিচা, তাত দুটা উপাদান থাকে। প্ৰধান উপাদান দুটা কি কি? ফুল আৰু মালি, হয়নে? এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল হ'ল আমাৰ কাৰণে ফুল, আৰু আমি হ'লো তোমালোকৰ মালি, হয়নে? এতিয়া চোৱা, মালি সলনি হৈ যাব পাৰে। আজি মই গ'লো, মোৰ ঠাইত মোৰ শ্ৰদ্ধাৰ বাইদেউ আহিব, খুব সুন্দৰ নাম নেকি? প্ৰীতি নেকি? হয় স্যার। প্ৰীতি কালৱাৰ জয়সৱাল। কালৱাৰ। মই মানে ফুলনিৰ পৰা মালিৰ কাম সামৰিছোঁ দেই, আৰু মোৰ ঠাইত নতুন আহি গ'ল। কি কৈছে কবিয়ে? কি কৈছে? বাহাৰে ফিৰ ভি আয়েংগে। বাহাৰে শব্দটো কোনোবাই ক'ব পাৰিবা নেকি? ছাত্ৰ ছাত্ৰী ক'ব পাৰিবা নেকি? বসন্তকাল, খৰালি কাল আহিলে ফুলনিখন শুকাই যায় নাই? শুকাই যায় নাই? হা, মাজে মাজে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক অকণমান হেৰি হয় নেকি, মানে অকণমান